2024 লখিমপুৰ সমষ্টিত কিমান শক্তিশালী কংগ্ৰেছ 2024 নিৰ্বাচন সমাগত 7-8 মাহৰ পাছত অনুষ্ঠিত হ'ব নিৰ্বাচন সমষ্টিটোত এতিয়াৰ পৰাই বলিছে নিৰ্বাচনী গৰম বতাহ 2024 কংগ্ৰেছৰ টিকটত প্ৰবল দাবিদাৰ অধিবক্তা লখিমপুৰ জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ উত্তম কুমাৰ ফুকন সমষ্টিটোত আছে বহু সংখ্যক আহোম ভোটাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে বিগত নিৰ্বাচনত বিজেপিৰ বিজয় গুৰুত্ব ভূমিকাত লোৱা তেলাহী অঞ্চল হুমাল নাওবৈচা সমষ্টিত ইয়াৰ বিপৰীতে বগীনদী নতুনকৈ অন্তৰ্ভুক্ত হয় লখিমপুৰ সমষ্টিত ইফালে উত্তম কুমাৰ ফুকনে লখিমপুৰ সমষ্টিৰ প্ৰতিটো ব্লক মণ্ডল আৰু বুথত গৈ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰা দেখা পোৱা গৈছে 2024 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্তম কুমাৰ ফুকনে প্ৰতিটো অঞ্চলত কংগ্ৰেছ কৰ্মীক লগত লৈ তেওঁ ৰাইজৰ মাজত বিভিন্ন সময়ত তেখেতক দেখা পোৱা গৈছে লখিমপুৰ সমষ্টিৰ 2021ত বিজেপিৰ মানৱ ডেকাই লাভ কৰিছিল 70,378টা ভোট আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছ জয়প্ৰকাশ দাসে লাভ কৰিছিল 67,351টা ভোট ইফালে এজেপিৰ উৎপল দত্তই পাইছিল 12,478টা ভোট আৰু মানৱ ডেকাই মাত্ৰ 3,034টা ভোটত জয়লাভ কৰিছিল 2024 লখিমপুৰ বিধানসভাৰ সমষ্টিৰ নিৰ্বাচন লক্ষণীয় হ'ব কাৰণ নতুনকৈ সংযোগ হোৱা বগীনদী ব্লকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হ'ব এবাৰ লখিমপুৰ সমষ্টিৰ নিৰ্বাচন কংগ্ৰেছৰ ভেটিৰ পৰিৱৰ্তে সময়ত দেখা পোৱা যাব উত্তম কুমাৰ ফুকনৰ নেতৃত্ব লখিমপুৰ সমষ্টিত কিমান শক্তিশালী হ'ব বৰ্তমান সময়ত কংগ্ৰেছৰ ভেটি অধিক আৰু শক্তিশালী ৰূপত দেখা পোৱা গৈছে সমষ্টিটোত নিউজ